মৰাণ ছাত্ৰ সন্থাৰ সন্মানীয় দেৱকান্ত মৰাণ ডাঙৰীয়া, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোহাঁই ডাঙৰীয়া, মঞ্চত আসন গ্ৰহণ কৰি থকা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদকসকল ক্ৰমে মঞ্চত আসন গ্ৰহণ কৰি থকা এটুৱা মুণ্ডা ডাঙৰীয়া, কামাখ্যা প্ৰসাদ ডাঙৰীয়া, কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, প্ৰহ্লাদ গোৱালা ডাঙৰীয়া, ৰাজেন কুমাৰ ডাঙৰীয়া, তেৰছ গোৱালা ডাঙৰীয়া, মঞ্চত আসন গ্ৰহণ কৰি থকা ৰামেশ্বৰ তেলী ডাঙৰীয়াকে প্ৰমুখ্য কৰি উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ বৰাইক ডাঙৰীয়াকে প্ৰমুখ্য কৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ সন্মানীয় কেন্দ্ৰীয় সমিতি, জিলা সমিতি, শাখা সমিতিৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এই প্ৰতিষ্ঠা দিৱসত উপস্থিত থকা বিষয়ববীয়া কৰ্মকৰ্তাসকল, অভ্যৰ্থনা সমিতিৰ সভাপতি অৰুণজ্যোতি মৰাণ, কাৰ্যকৰী সভাপতি বীৰেন কৈৰী আৰু মুখ্য সম্পাদক ৰূপেশ তাঁতীকে প্ৰমুখ্য কৰি তিনিচুকীয়া জিলা সমিতিৰ আটছাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু ইয়াত আমাৰ সৈতে অহা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাণা সোণাৰ, সাংগঠনিক সম্পাদক নিখিল কোচ, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বলিমৰা, সাধাৰণ সম্পাদক চমৰ গোহাঁইকে প্ৰমুখ্য কৰি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, সন্মানীয় ৰাইজ আৰু শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকল, আমি আটাইলৈ সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা ইয়াত উপস্থিত থকা সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু বক্তব্যৰ আৰম্ভণিতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ সমূহ পৰিয়ালবৰ্গক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জাতিটোৰ হকে জাতিটোৰ সন্মুখত থিয় দিয়া প্ৰত্যাহ্বানবিলাকক অনাগত দিনত যাতে খেলা ৰঙে নেওচি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে ভগৱানে তেখেতসকলক শক্তি দিয়ক। ইয়াত উপস্থিত থকা জনসাধাৰণে সহায় সহযোগিতা দিহা পৰামৰ্শ দিয়ক, মই তাকে এই পবিত্ৰ ক্ষণত কামনা কৰিছোঁ। এই পবিত্ৰ ক্ষণত মই শ্ৰদ্ধাৰে সেইসকলক সোঁৱৰিছোঁ যিসকলে চাহ জনগোষ্ঠীটোক নেতৃত্ব দিবৰ কাৰণে আজিৰ পৰা ৭৬ বছৰ আগতেই এই চাহ জনজাতি ছাত্ৰ সন্থাৰ গঠন কৰিবৰ কাৰণে চিন্তা কৰিছিল, পোষকতা কৰিছিল, যিসকল আজি আমাৰ মাজত নাই। চাহ জনজাতি ছাত্ৰ সন্থাৰ সেই সময়ৰ প্ৰথম সভাপতি সম্পাদক চাইমন হৰ ডাঙৰীয়া, সন্তোষ কুমাৰ তপ্ন ডাঙৰীয়াকে প্ৰমুখ্য কৰি যিসকল ব্যক্তিৰ মগজুত, যিসকল ব্যক্তিৰ মস্তিষ্কত এই চিন্তাই অংকুৰিত হৈছিল আৰু চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ জন্ম হৈছিল, সেইসকল ব্যক্তিক আজিৰ এই পবিত্ৰ দিনটোত আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজিৰ পৰা ৭৬টা বছৰ আগতেই চাহ জনগোষ্ঠীয় লোকসকলক একত্ৰিত কৰিবৰ কাৰণে চাহ জনগোষ্ঠীয় লোকসকলৰ বিভিন্ন সমস্যা, চাহ জনগোষ্ঠীয় লোকসকলে সমাজত সন্মুখীন হৈ অহা, ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হৈ অহা, জাতিটোৱে পদে পদে লাঞ্ছিত উপেক্ষিত হৈ অহা এই সমস্যাবিলাকৰ সৈতে যুঁজ দিবৰ কাৰণে চাহ জনজাতি ছাত্ৰ সন্থাই ৭৬টা বছৰ অহৰহ সন্মুখৰ পৰা জাতিটোক নেতৃত্ব দি আছে। এতিয়া এজোপা বটবৃক্ষলৈ ৰূপান্তৰিত হৈছে। বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত সফল হৈছে, কেতিয়াবা বিফল হৈছে। জাতিটোৱে তেখেতসকলক দিহা পৰামৰ্শৰে আহি থাকিবলগীয়া দিনত আগবঢ়াই লৈ যাব লাগিব। মই বৰ্তমানৰ নেতৃত্ব ধীৰাজ গোৱালা ডাঙৰীয়া, জগদীশ বৰাইক ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জাতিটোৰ এই জটিল প্ৰত্যাহ্বানৰ সন্মুখৰ পৰা জাতিটোৰ সমস্যাবিলাক, ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাবিলাকক নেতৃত্ব দিবৰ কাৰণে তেখেতসকলে যি ধৰণৰ চিন্তা চৰ্চা কৰিছে আৰু ইয়াৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনসমূহৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি চলি যাবৰ কাৰণে তেখেতসকলে যি নীতি প্ৰস্তুত কৰিছে সেয়া সঁচাই শলাগিবলগীয়া। আজি এই প্ৰতিষ্ঠা দিৱসত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে।
প্ৰতিটো দল সংগঠনে একোটাকৈ জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি ইয়াত উপস্থিত হৈছে ই এটাই কথা প্ৰমাণ কৰিছে যে বৰ্তমানৰ নেতৃত্বই সমগ্ৰ অসমখনৰ বিভিন্ন চুকে কোণে চহৰে নগৰে বসবাস কৰা এই বৃহত্তৰ অসমীয়া জাতিটোৰ অন্তৰ্ভুক্ত প্ৰতিটো জাতি জনগোষ্ঠীক তেখেতসকলে একত্ৰিত কৰি বুকুৰ মাজত হৃদয়ৰ দি আগবাঢ়ি যাবৰ কাৰণে যে সক্ষম হৈছে এই কথাটো আজিৰ এই মিটিংখনত আজিৰ এই সভাখনত উপস্থিত থকা প্ৰতিটো দল সংগঠনৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে আৰু আমিও সদৌ অসম ছাত্ৰ সন্থা 30 জনগোষ্ঠীয় সংগঠন য'ত অসম চাহ জনজাতি ছাত্ৰ সন্থা আছে আমি সকলোৱে যদিও আমি প্ৰত্যেকই নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ কথা ভাবো আমি সদৌ অসম ছাত্ৰ সন্থা হিচাপে অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি আমি সদায় আগবাঢ়ি যাবৰ কাৰণে আমি চেষ্টা কৰিছো আমাৰ সদৌ অসম ছাত্ৰ সন্থা সদায় ছাত্ৰ শব্দটোৰ লগত আমি জড়িত হৈ থাকো সেই ছাত্ৰজনৰ জনগোষ্ঠী কি সেই ছাত্ৰজনৰ জাত কি সেই ছাত্ৰজনৰ ধৰ্ম কি এই কথাবৰ্তাবিলাক আমি মন নিদিওঁ আমাৰ সদৌ অসম ছাত্ৰ সন্থা আমি এনেকুৱা এটা সংগঠন যেটো সংগঠনত অসমৰ বিভিন্ন প্ৰান্তত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো ভাষা প্ৰতিটো ধৰ্মৰ লোকেই সমান মৰ্যাদাৰে সমান অধিকাৰে জীয়াই থাকিবৰ কাৰণে নেতৃত্ব দিবৰ কাৰণে নিজৰ জাতিটোৰ কথা এই মঞ্চখনত থাকি চিন্তা কৰিবৰ কাৰণে সমগ্ৰ অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ কথা চিন্তা চৰ্চা কৰিবৰ কাৰণে এখন মঞ্চ হৈছে সদৌ অসম ছাত্ৰ সন্থা আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সৈতে আমি একেলগে কান্ধে কান্ধ মিলাই কাম কাজ কৰি যাবৰ কাৰণে সদায় চিন্তা চৰ্চা কৰো আৰু আহি থাকিবলগীয়া দিনতো আমি এই ধাৰা অব্যাহত ৰাখি সৰ্বাংগীন উন্নতিৰ কাৰণে অসমত বাস কৰা কেৱল চাহ জনগোষ্ঠী নহয় প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি কাম কাজ কৰি যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছো ইয়াত সকলোৱে সমন্বয়ৰ কথা ক'লে ৰাজনীতিৰ কথা ক'লে জাতিটো কিদৰে উপেক্ষিত হৈছে সেই কথাবৰ্তাবিলাক নিশ্চিতভাৱে ক'লে আমি সকলোৱে এটা কথা মনত ৰাখিব লাগিব আজি ইয়াত মই থিয় হৈছো ময়ো চাহ বাগিচা অঞ্চলত জন্ম লোৱা এজন যুৱক মই মধুটিং চাহ বাগিচা অঞ্চলত জন্ম লাভ কৰিছো মধুটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত পঢ়া শুনা কৰিছো মোৰ লগৰ সমনীয়া সকলোবিলাক চাহ জনগোষ্ঠীয় লোক আখে পাখে থকা গাঁৱৰ মানুহবিলাক চাহ জনগোষ্ঠীয় লোক গতিকে চাহ জনগোষ্ঠীয় লোকৰ সমস্যাৰ কথা ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাৰ কথা জাতিটোৰ সমস্যাৰ কথা এই কথাবৰ্তাবিলাক সমুখৰ পৰা দেখিছো জন্মৰ পৰা দেখিছো আজিও দেখিছো গতিকে এই কথাবৰ্তাবিলাক হৃদয়ৰ পৰা অনুধাৱন কৰিব পাৰো আৰু চাহ জনগোষ্ঠীয় লোকসকলক আজিৰ তাৰিখত যদি আজিৰ এই একবিংশ শতিকাৰ শেষৰ ফালে থিয় হৈ যদি আমি কওঁ চাহ জনগোষ্ঠীয় লোকসকলৰ প্ৰসাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰতে হওক বা আন আন দিশত প্ৰসাৰৰ ক্ষেত্ৰত কিন্তু যথেষ্টখিনি কাম কাজ কৰিবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ অৱদান আছে বিভিন্ন যি ছাত্ৰ সংগঠন আছে সেইসকলৰ অৱদান আছে আন আন সামাজিক সংগঠনবিলাকৰ অৱদান আছে যিসকলে অহৰহ সজাগতাৰ জৰিয়তে জাতিটোৰ সন্মুখত দিয়া প্ৰত্যাহ্বানবিলাকক নেওচি আগবাঢ়ি যাবৰ কাৰণে সদায় চেষ্টা কৰিছে গতিকে এই ক্ষণত উপস্থিত হৈ মোৰ সামান্যতম জ্ঞানেৰে মই এটাই কথা ক'ব বিচাৰো যে সমন্বয়ৰ কথা চলি থাকিব এই অসমখনত 200 বছৰৰ পৰা চাহ জনগোষ্ঠীৰ লোকসকলে অৰ্থনৈতিকভাৱে চাহ উদ্যোগটোক আগবঢ়াই লৈ যাবৰ কাৰণে যি ধৰণৰ চিন্তা চৰ্চা কৰিছে অসমৰ এটা চিনাকি তৈয়াৰ কৰিবৰ কাৰণে তেখেতসকলে যি ধৰণে কাম কাজ কৰিছে ইয়াৰ পিছত কোনোবাই যদি ক'ব বিচাৰে চাহ জনগোষ্ঠীয় লোকসকল অসমীয়া নহয় হয়তো তেখেত পাগল হ'ব লাগিব হয়তো বা তেখেত অসমৰ মানুহ হ'ব নালাগিব গতিকে আমি বৰ বেছি এই কথাবৰ্তাবিলাকত মন কাণ দি থাকিব নালাগে চাহ জনগোষ্ঠীসকল অসমীয়া হয় নে নহয় এই কথাবৰ্তাবিলাক আপোনালোকে কাম কাজেৰে ইতিমধ্যে প্ৰমাণ কৰি দিছে কোনোবা এগৰাকী বক্তাই ইয়াত কৈ গ'ল যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত আজিকালি কোন পঢ়ে মই অসমীয়া কৈছো আজি যদি গাঁৱৰ এখন এলপি স্কুল আছে মোৰ নিজৰ গাঁওখনৰ কাষত থকা এলপি স্কুলখনত অসমীয়া মানুহৰ আমি অসমীয়া বুলি নিজকে গগৈ বৰুৱা শইকীয়া বুলি যিসকলে কৈ থাকো সেইসকলৰ ল'ৰা ছোৱালীতকৈ চাহ জনগোষ্ঠীয় লোকসকলৰ ল'ৰা ছোৱালীৰ 100% অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত পঢ়ে
যাৰ কাৰণে চৰকাৰী খণ্ডৰ সেই অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক আজি জীয়াই আছে আৰু এই কথাটো মই অকপতে ইয়াত থিয় হৈ আজি স্বীকাৰ কৰোঁ যদি চাহ জনগোষ্ঠীয় লোকসকলে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িবলৈ এৰি দিয়ে তেনেহ'লে অসমীয়া ভাষা কোৱা আৰু নিজৰ মাতৃভাষা অসমীয়া বুলি লিখা আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া মানুহৰ সংখ্যা যে কমি আহিব এই কথাটো নিশ্চিত গতিকে ইমানবিলাক প্ৰমাণ থকাৰ পাছত কোনোবাই যদি কয় চাহ জনগোষ্ঠীয় মানুহবিলাক অসমীয়া হয় নে নহয় খিলঞ্জীয়া হয় নে নহয় তাৰ আৰু প্ৰমাণ দিব দৰকাৰ নাই সেইবিলাক কথালৈ পিঠি দি দিব লাগে এই কথা বতৰাবিলাকে অসমৰ অৰ্থনৈতিক উন্নয়নত থকা অৱদান অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত থকা অৱদান অসমীয়া ভাষাৰ ক্ষেত্ৰত থকা অৱদান এইবিলাকে এটা কথা প্ৰমাণ কৰি দিলে যে অসমত থকা এই চাহ জনগোষ্ঠীয় লোকসকল অসমীয়া চাহ জনগোষ্ঠীয় হয় অসমীয়া চাহ জনগোষ্ঠীয় মন আৰু এটা মগজুৰে অসমীয়া হৈ আজিৰ তাৰিখত অসমীয়া জীয়াই আছে আৰু আহি থাকিবলগীয়া দিনতো এই অসমখনত অসমীয়া হৈ জীয়াই থাকিব এই কথাটোৰ আৰু কোনো দ্বিমত থাকিব নোৱাৰে গতিকে এতিয়া জাতিটোৰ কাৰণে যিসকলে কাম কাজ কৰিব বিচাৰিছে সেইসকলৰ প্ৰতি আমি ছাত্ৰ সংগঠন হিচাপে এটাই আহ্বান জনাব বিচাৰো জাতিটোৰ শিক্ষাৰ কাৰণে এতিয়া কাম কাজ কৰিব লাগে যি জাতিৰ হাতত শিক্ষা আছে যি জাতিৰ হাতত ৰাজনৈতিক অধিকাৰ আছে যি জাতিৰ হাতত অৰ্থনৈতিক অধিকাৰ আছে সেই জাতি একতাই মেৰুদণ্ড পোন কৰি জীয়াই থাকিবৰ কাৰণে সক্ষম হৈছে গতিকে জাতিটোৰ শিক্ষা জাতিটোৰ সাহিত্য জাতিটোৰ ভাষা জাতিটোৰ স্বকীয় ৰীতি নীতি পৰম্পৰা আমাৰ সাজপাৰ এইবিলাকক আমি যিদিনাখনলৈকে ধৰি ৰাখিব পাৰিম সেইদিনাখনলৈকেহে আমি নিজকে নিজৰ জনগোষ্ঠীটোৰ সত্তা হিচাপে মেৰুদণ্ড পোন কৰি আমি শিৰ উচ্চ কৰি নিজকে চিনাকি দিবৰ কাৰণে সক্ষম হ'ম আজি যদি ইয়াত কোনোবাই এফাকি ঝুমুৰ গাব নেজানে আজি যদি ইয়াত এটা মাদল বজায় মাদলত এটা সাপোর্ট দিব নাজানে মনসা পূজা কি যদি আজি নাজানে টুসু পূজা কি যদি আজি নাজানে আজি যদি ভাগৱত হলিৰ গীত এটা গাই গাই সুতালে সুতালে নাচিব নাজানে তেনেহলে তেওঁ নিজকে চাহ জনগোষ্ঠী বা মই চাহ জনগোষ্ঠীৰ বুলি কৈ লাভ নাই এই কথা বতৰাবিলাক হৃদয়গম কৰিব লাগিব নিজৰ চাহ জনগোষ্ঠীৰ দুৱানটো আমি কবলৈ শিকিব লাগিব পাৰিব লাগিব কিন্তু এই ক্ষেত্ৰত মোৰ এটা কবলগীয়া আছে যেটো মই মনৰ পৰা অনুধাৱন কৰো সেই কথাটো ইয়াত কব লাগে নে নালাগে বিতৰ্ক হ'ব নেকি মই সেই কথাটো চিন্তা কৰি বহু ঠাইত নুকুৱাকৈ থাকো এই যে আমি চাহ জনগোষ্ঠীয় লোকসকল আমাৰ ঘৰৰ আশে পাশে আমি বহু চাহ জনগোষ্ঠীয় লোক আছে তেওঁলোকে ঘৰত সদায় কথা বতৰা পাতোতে মাক দেউতাক সন্তানসকলে দুৱান ব্যৱহাৰ কৰে দুৱানত কথা পাতে সাদ্ৰী ভাষাত কথা পাতে প্ৰায় আৰু তেখেতসকলে পঢ়ে অসমীয়া স্কুলত এই ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত কিন্তু এটা ভাষিক সমস্যাৰ সৃষ্টি নোহোৱাটো নহয় নিজৰ দুৱানত কথা পাতি সেই অসমীয়া মাধ্যমৰ স্কুলখনত পঢ়িবলৈ যাওঁতে কেতিয়াবা ভাষিক ক্ষেত্ৰত কেতিয়াবা সমস্যাৰ সৃষ্টি দিয়ে সেই কাৰণে মই আহ্বান জনাইছো আপোনালোকে ঘৰত যেতিয়া দুৱানত কথা পাতে একেলগে আপোনালোকে মাক দেউতাকে নিজৰ সন্তানক সেই অসমীয়া ভাষাবিলাকো সমান্তৰালভাৱে সেই সময়তে শিকাবৰ কাৰণে চেষ্টা কৰিব কেনেকুৱা ধৰণৰ সমস্যা হয় মই এটা সৰু উদাহৰণ দিব বিচাৰিছো আজি যেতিয়া ঘৰত দুৱানত কথা পাতি থাকে দুৱানত কথা পতাৰ পিছত যেতিয়া নিজৰ স্কুলখনলৈ যায় স্কুলত যদি কিবা এটা পৰীক্ষাত প্ৰশ্ন সুধিবলগীয়া হয় ছাত্ৰগৰাকীয়ে বা ছাত্ৰগৰাকীয়ে জানে যে এই বস্তুটো কি হয় জানে কিন্তু ঘৰত যে দুৱানত কথা পাতি থাকে তাৰ কাৰণে স্কুলত গৈ বিষয়টো পাহৰি যায় আজি এতিয়া এগৰাকী শিক্ষয়িত্ৰীয়ে যেতিয়া সুধিলে যে এই ছবিখন চাই ছবিটো কি হয় কোৱা ছবিখনত আছিল ৰঙলাও এটা ৰঙলাও আপোনালোকে চিনি পায় নহয় ৰঙলাও আছিল ছবিখনত ছাত্ৰগৰাকীয়ে ক'লে যে এটা ডিংলা লাগে বুলি যেতিয়া কৈ দিলে শুদ্ধকে কৈছে ঘৰত দুৱানত কথা পাতি থাকে ডিংলা বুলি কয় ঔটেঙাৰ ছবিখন দেখাইছে চালতা টেঙা বুলি কৈছে কিন্তু শুদ্ধকে কৈছে ডিংলা মানে ৰঙলাও চালতা টেঙা মানে ঔটেঙা কিন্তু এই ঔটেঙা ৰঙলাও এই শব্দকিটা ঘৰত মাক দেউতাকৰ মুখত নিহিকাৰ কাৰণে স্কুলত গৈ পেলাই সমস্যাটোৰ সৃষ্টি হয় সেইকাৰণে আমি ডিংলা মানে কি জানিব লাগিব ৰঙলাও মানে কি জানিব লাগিব আমি বোকা মানে কিও জানিব লাগিব কাদো মানে কিও জানিব লাগিব গতিকে এই কথা বতৰাবিলাক আমি মোৰ মনত খেলোৱা এটা সৰু কথা মোৰ মনত প্ৰশ্ন জাগি থাকে সেইকাৰণে আপোনালোকৰ আগতে এই কথাটো বেকত কৰিলো পুনৰবাৰ ইয়াত উপস্থিত থকা সকলোলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছো জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাবিলাক যিবিলাক হেঙাৰ আছে সেই হেঙাৰবিলাক আপোনালোকে গৌৰৱী ওপৰাই আগবাঢ়ি যাব লাগিব আজিৰ উঠি অহা প্ৰজন্মই সকলোবিলাক কথা জানে নিজৰ চাহ বাগিচাৰ উচ্ছেদ হলে ৰক্ষা কৰিব জানে
একে সময়তে মাক দেউতাকৰ মজুৰিৰ কাৰণে চিঞৰিব জানে আৰু একে সময়তে নিজৰ শিক্ষাৰ দিশটো আগবঢ়াই লৈ যাব পাৰে আৰু এইটোৱে হৈছে জাতিটোৰ ভৱিষ্যত আৰু এই জাতিটোৰ ৰূপৰেখাডাল অংকন কৰি আহি থাকিবলগীয়া দিনত আগবাঢ়ি যাওঁতে চাহ জনজাতি ছাত্ৰ সন্থাই যিখিনি পৰিকল্পনা ল'ব জাতিটোৰ বুদ্ধিজীৱীসকলে জাতিটোৰ ৰাজনৈতিক ব্যক্তিসকলে যিখিনি পৰিকল্পনা ৰূপৰেখা অংকন কৰিব সেই ৰূপৰেখাখিনি পৰিকল্পিত ৰূপত হওক তাকে মই আজিৰ এই প্ৰতিষ্ঠা দিৱসত কামনা কৰি পুনৰবাৰ ইয়াত উপস্থিত থকা সকলো ৰাইজৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম জয় টু আচ্ছা